আজি আপোনালোকৰ মাজলৈ বৰফিৰ অন্য এটা ৰেচিপি লৈ আহিছোঁ। এই বৰফিটো বনাওঁতেও অলপ বেলেগ ধৰণেৰে বনোৱা হৈছে। ইয়াৰ বাবে আমি প্ৰথমতে এখন ডাঙৰ চামুচেৰে এচামুচ ঘি লৈছোঁ আৰু লগতে জহা চাউল লৈছোঁ। জহা চাউলখিনি ভালদৰে পৰিষ্কাৰ পানীৰে ধুই লৈছোঁ আৰু ইয়াতে চাউলৰ পৰিমাণ ব্যৱহাৰ কৰা হৈছে 1.5 বাটি। এতিয়া ভাজিবলৈ আৰম্ভ কৰিছোঁ। যেতিয়া ৰঙচুৱা হৈছে তেতিয়া বাৰ্ণাৰটো অফ কৰি দিছোঁ। এতিয়া এই চাউলখিনি অন্য এটা পাত্ৰত লৈ লৈছোঁ আৰু কিছু সময়ৰ বাবে ঠাণ্ডা হ'বলৈ দিছোঁ। যেতিয়া ঠাণ্ডা হৈছে তেতিয়া এটা গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড হ'বলৈ দিছোঁ। এতিয়া যিখিনি গ্ৰাইণ্ড হৈ গ'ল চাউলৰ গুড়ি সেইখিনি পুনৰাই চালি লৈছোঁ। এতিয়া সেই একেটা বাটিৰে আমি এটা কাজু বাদাম লৈছোঁ। কাজু বাদামৰ পৰিমাণ 1 বাটি লোৱা হৈছে আৰু গ্ৰাইণ্ডাৰৰ জাৰত গুড়ি কৰি লৈছোঁ। এতিয়া এটা চচপেনত 1.5 বাটি গাখীৰ লৈছোঁ। এই গাখীৰ হৈছে গৰুৰ গাখীৰ। লগতে 1 বাটি আমুলৰ পাউডাৰ গাখীৰ লৈছোঁ। এতিয়া দুইখিনিয়ে মিক্স হ'বলৈ দিছোঁ আৰু বাৰ্ণাৰত উঠাই দিছোঁ। যেতিয়া সি ভালদৰে গৰম হৈছে তেতিয়া এটা কেৰাহীত এনেধৰণেৰে চালনীৰে চালি লৈছোঁ আৰু লগতে দিছোঁ এচামুচ ইলাচি পাউডাৰ। ইলাচি পাউডাৰ সুগন্ধিৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু আন্দাজ অনুযায়ী চেনি লৈছোঁ। চেনিৰ পৰিমাণ ইয়াতে 1.5 বাটি ব্যৱহাৰ কৰা হৈছে। এতিয়া যিখিনি আমাৰ কাজু বাদাম আৰু চাউলৰ গুড়ি আছিল দুইখিনি আমি মিক্স কৰি ইয়াতে দি দিছোঁ। যেতিয়া এইখিনিয়ে ভালদৰে গৰু গাখীৰ আৰু পাউডাৰ গাখীৰখিনি ভালদৰে এবজৰ্ব কৰি লৈছে তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ আৰু লগতে অলপমান ঘি দিছোঁ। এতিয়া এখন থালত ঘি লেপি লৈছোঁ আৰু এই গোটেইখিনি মিশ্ৰণ ইয়াতে দি দিছোঁ আৰু লগতে পিস্তা ব্যৱহাৰ কৰিছোঁ। এই বৰফিটো খাবলৈ সঁচাই বৰ সোৱাদজনক হয়। দেখিছেনে ইয়াৰ টেক্সচাৰটো